উপস্থিত আছো দীপক চাহ বাগিচাৰ খেলপথাৰখনত আৰু আজি সদৌ অসম আদিবাসী মহিলা শক্তি তালাপ আঞ্চলিক সমিতিৰ তৰফৰ পৰা যি 2 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰ তাৰিখলৈকে এক মাহব্যাপী ছোৱালীসকলৰ আত্মসুৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ আত্মসুৰক্ষাৰ যি ট্ৰেইনিং দিয়া হৈছিলে আজি তালাপ আঞ্চলিক সমিতিৰ তৰফৰ পৰা সামৰণি অনুষ্ঠানটি আয়োজিত কৰা হৈছিলে আৰু এই অনুষ্ঠানটিত নিজকে উপস্থিত হৈ নিজকে বহুতো গৌৰৱান্বিত অনুভৱ কৰিছোঁ। লগতে আওপা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা তালাপ আঞ্চলিকৰ যি এই ছোৱালীসকলৰ আত্মসুৰক্ষাৰ শিবিৰ আৰু এই সেল্ফ ডিফেন্সৰ ট্ৰেইনিং ছোৱালীসকলৰ বাবে এনে এখন পদক্ষেপ লোৱাৰ বাবে মই তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা শলাগ লৈছোঁ আৰু লগতে সকলোকে এটা কথা জনাই দিব বিচাৰোঁ যে আমাৰ ছোৱালীসকল নাৰীসকল সকলোৱে যেনেদৰে ভাবে যে ছোৱালীসকল শক্তি বুলিতো কয় কিন্তু নাৰীসকলক যি মানে বৰ্তমান সময়ত নাৰীসকল সুৰক্ষিত নহয় আৰু বলাৎকাৰ ধৰ্ষণ এনেধৰণৰ জঘন্য কাণ্ডসমূহ আমি বাৰে বাৰে দেখিবলৈ পাই আহিছোঁ আৰু এই বিষয়ে বিশেষ লক্ষ্য ৰাখি আমি ছোৱালীসকলক এনে আত্মসুৰক্ষাৰ প্ৰশিক্ষণ দিয়াবৰ বাবে এনে এখন পদক্ষেপ হাতত লৈছোঁ আৰু লগতে আমাৰ ছোৱালীসকল একমাহ হ'লেও কিঞ্চিত হ'লেও অলপ হ'লেও শিকিছে আৰু নিজৰ ওপৰত যি তেওঁলোকৰ আত্মবিশ্বাস সেইখন বাঢ়িছে আৰু তেওঁলোকে আগন্তুক দিনত আৰু আগুৱাই যাওক বুলি তাৰে কামনা কৰিছোঁ। ধন্যবাদ।